নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি সদনৰ মজিয়াত উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰিছে। অখিল গগৈয়ে কয় যে চৰকাৰ দেউলীয়া বুলি ঘোষণা কৰক, কিন্তু লাল বাতি জ্বলিছে চৰকাৰৰ, তথাপিও বিমানত ঘূৰিবলৈ এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মহা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। আন এটা ব্ৰেকিং নিউজ হৈছে 2 কোটি নহয়, অসমত মাত্ৰ 2 জনেহে লাভ কৰিছে নাগৰিকত্ব। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 2 কোটি নহয়, অসমত মাত্ৰ 2 জনেহে লাভ কৰিছে নাগৰিকত্ব। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ জৰিয়তে 2 জনেহে নাগৰিকত্ব লাভ কৰিছে অসমত। কাৰ অধীনত 39 জন ব্যক্তিয়ে আবেদন কৰিছিল, কিন্তু তাৰ ভিতৰতে 19 জনৰ আবেদন নাকচ কৰা হৈছে আৰু বৰ্তমানো আন 18খন আবেদন বিচাৰাধীন হৈ আছে। নাকচ হোৱা আবেদনকাৰীয়ে পুনৰ আবেদন কৰিব পাৰিব। কাক লৈ একাংশই বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল। 2021 পৰা 2024 লৈ অসমত বাংলাদেশীৰ সংখ্যা 156 গৰাকী। 2021 পৰা 2024 লৈ অসমত বাংলাদেশীৰ সংখ্যা 156 জন আৰু 2022 আছিল 57 জন বাংলাদেশীয়ে। 2022 57 জন, 23 22 জন বাংলাদেশী আছিল আৰু 24 আছিল 26 জন বাংলাদেশী। কা আন্দোলনত একাংশই কৈছিল অসমখন শেষ হৈ যাব, কিন্তু কা প্ৰৱৰ্তনৰ পাছত মাত্ৰ 2 জনেহে নাগৰিকত্ব লাভ কৰিছে। আন এটাৰ অসমত হিটলাৰী শাসন চলিব নোৱাৰিব। পলিটেকনিকৰ প্ৰবক্তাৰ চাকৰি ঘূৰাই দিবই লাগিব। 64 গৰাকী প্ৰবক্তাৰ চাকৰি এনেকৈয়ে শেষ কৰিব নোৱাৰিব। চাকৰি ঘূৰাই দিয়ক চৰকাৰে। পলিটেকনিকৰ প্ৰবক্তাৰ চাকৰিক লৈ অখিল গগৈয়ে হুংকাৰ প্ৰদান কৰিছে। প্ৰতিবাদ কৰি থকা পলিটেকনিকৰ প্ৰবক্তাৰ চাকৰি প্ৰসংগক লৈ উত্তাল হৈ পৰিছে সদনৰ মজিয়া। পৰৱৰ্তী খবৰটো হৈছে বহাগ বিহুক লৈ আহি গৈছে কেতবোৰ নতুন এছঅপি। 20টাকৈ নতুন এছঅপি জাৰি কৰা হৈছে। 20টাকৈ নিয়ম মানিহে পালন কৰিব পাৰিব এইবাৰ বিহু। আমি জনাই আছো এটা বিশেষ খবৰ। বহাগ বিহুক লৈ আহি গৈছে কেতবোৰ নতুন এছঅপি। বহাগ বিহুক লৈ নতুন এছঅপি জাৰি কৰা হৈছে। 20টাকৈ নিয়ম মানিহে ৰাইজে পালন কৰিব পাৰিব এইবাৰৰ বিহু। মুকলি বিহু আৰু হুঁচৰিক একত্ৰিত কৰিব নোৱাৰিব। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হুঁচৰি কেৱল পুৰুষৰ বাবেহে, যুৱতী প্ৰৱেশ কৰিব নোৱাৰিব হুঁচৰিত। কেতবোৰ নতুন এছঅপি জাৰি কৰা হৈছে। হুঁচৰিত যুৱতীৰ প্ৰৱেশ নাছিল, এইবাৰো থাকিব নোৱাৰিব। বিহু প্ৰতিযোগিতাৰ বিচাৰকক স্বাধীনতা দিব লাগিব। বিহু সন্মিলনত লোকশিল্পীক অগ্ৰাধিকাৰ দিব লাগিব। বিহু সম্ৰাট, বিহু ৰাণী, বিহু কুঁৱৰীৰ দৰে উপাধি বৰ্জন কৰিব লাগিব। বিয়া নোহোৱা যুৱতী বিহু ৰাণী প্ৰতিযোগিতাত ভাগ ল'ব নোৱাৰিব। ডাঙৰ খবৰ। বিহু দলক উচিত মাননি দিব লাগিব বিহু কমিটিয়ে। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিহু দলক উচিত মাননি দিব লাগিব। 12 বজাৰ আগত বিহু শেষ কৰিব লাগিব। জাতীয় সাজপাৰ পৰিধান কৰাটো এইবাৰ বিহুত বাধ্যতামূলক। পাইজামা, পাঞ্জাবী জাতীয় সাজপাৰ নহয়, বহুতে এই সাজ পৰিধান কৰে। জেঠ মাহ পৰ্যন্ত বিহুৰ অনুষ্ঠান চলিব নালাগে। 15 দিনৰ ভিতৰত গুৱাহাটীৰ বাহিৰত বিহু অনুষ্ঠান শেষ হ'ব লাগিব। বিহু সুৰক্ষা সমিতিয়ে দিছে কেতবোৰ নতুন এছঅপি। 20টাকৈ নতুন নিয়ম মানিহে এইবাৰ জনতাই পালন কৰিব লাগিব বিহু। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদৰ পৰা পদত্যাগ কৰিবলৈ সাজু হৈ পৰিছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। ধনৰ অভাৱত অসমৰ এজনী ছোৱালীয়ে যদি পঢ়া এৰে, মই পদত্যাগ কৰাৰ হুংকাৰ। মই পদত্যাগ কৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সদনত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদিহে ধনৰ অভাৱত অসমৰ এগৰাকী ছোৱালীয়ে যদি পঢ়া এৰে, মই পদত্যাগ কৰিম বুলি সদনৰ মজিয়াত এইদৰে ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহা প্ৰচণ্ড ধুমুহা বৰষুণ প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপোনাৰ অঞ্চলতো বৰষুণ ধুমুহাই তাণ্ডৱ চলাই আছে নেকি কি আমাৰ কমেন্টত জনাবলৈ নাপাহৰিব জনাই আছো ডাঙৰ খবৰ আজি দিনটোৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যত তাণ্ডৱ লীলা চলাইছে হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে মাজুলীত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকাশ ঘাইকৈ ডাঙৰীয়া হৈছে 15 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অহা 15 মাৰ্চলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ ধুমুহা ঢেৰেকণিয়ে তাণ্ডৱ লীলা চলাব প্ৰচণ্ড ধুমুহা বৰষুণে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আন এটা ডাঙৰ খবৰ হৈছে মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি হিন্দুৱে মুছলমানৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰিব চৰকাৰৰ অনুমতি ল'ব লাগিব আৰু তাৰ পাছতেই চৰকাৰৰ এনে সিদ্ধান্তক লৈ আক্ৰমণাত্মক হৈ পৰিছে ৰাজ্যৰ বিধায়ক অখিল গগৈ এই মুহূৰ্তে জনাই আছো ডাঙৰ খবৰ অখিল গগৈ আক্ৰমণাত্মক হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এটা সিদ্ধান্তক লৈ আক্ৰমণাত্মক হৈ পৰিছে অখিল গগৈ হিন্দু মুছলমানৰ মাজত মাটি বিক্ৰী ক্ৰয় বিক্ৰয় সিদ্ধান্তক লৈ আক্ৰমণাত্মক হৈ পৰিছে বিধায়ক অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰীজনে যি কাম কৰে সকলো কামতে হিন্দু মুছলমান বিচাৰে হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰা কোনো আইন ভাৰতত উত্থাপন নহয় এই ডাঙৰ মন্তব্য অখিল গগৈ চৰকাৰে লোৱা এনে সিদ্ধান্ত কাৰ্যকৰী কৰাটো অসম্ভৱ বুলি তেওঁ মন্তব্য কৰিছে চৰকাৰে লোৱা এনে সিদ্ধান্ত কাৰ্যকৰী হোৱাটো অসম্ভৱ হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ মাজত সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে হেনো মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে নিৰ্বাচনৰ আগত প্ৰতিবাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰে বিজেপিয়ে নিৰ্বাচনৰ আগত প্ৰতিবাৰে এনে কাণ্ড সংঘটিত কৰে হেনো কেৱল মাত্ৰ বিজেপিয়ে হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ক লৈ সিদ্ধান্ত লৈছিল বাজেটত অখিল গগৈয়ে কৈছে হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয় সিদ্ধান্ত এক প্ৰকাৰৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীজনে যি কাম কৰে সকলো কামতে হেনো হিন্দু মুছলমান বিচাৰে বুলি শেহতীয়াকৈ আক্ৰমণাত্মক ৰূপত থিয় দিছে অখিল গগৈ অখিল গগৈয়ে কয় যে নিৰ্বাচনৰ আগত প্ৰতিবাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰে বিজেপিয়ে সন্ধিয়াৰ পৰৱৰ্তী খবৰ হৈছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে সদনত গৰজি উঠিছে গৌৰৱ গগৈ এটা ব্ৰেকিং নিউজ লোকসভাত গৰজি উঠিছে সাংসদ গৌৰৱ গগৈ বন্দুকৰ বলত শান্তি আনিব বিচাৰিছে বিজেপি চৰকাৰে মণিপুৰলৈ কিয় যাব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেই ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে দেশৰ মহত্বপূৰ্ণ বিষয় আহিলেই নাইকিয়া হৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ প্ৰধানমন্ত্ৰীক অপমানৰ অভিযোগ আনিছে বিত্তমন্ত্ৰীক প্ৰধানমন্ত্ৰীয়ে পূৰ্বে সদনত দিয়া ভাষণ শুনাৰ পৰামৰ্শ গৌৰৱ গগৈৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীক বহুবাৰ অপমান কৰিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভাষণত উত্তাল হৈ পৰিল লোকসভা সমালোচনা শুনাৰ সাহস নাই বিজেপিৰ বুলি মন্তব্য গৌৰৱ গগৈ আন এটা খবৰ হৈছে এইবাৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অখিল গগৈয়ে কয় যে তৰুণ গগৈয়ে বনোৱা বিল্ডিংটোকে আপুনি টুইন টাৱাৰ বুলি কয় কেৱল সিমানেই নহয় তৰুণ গগৈয়ে বনোৱা বিল্ডিংটোকে টুইন টাৱাৰ বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে দুনিয়াৰ মিছা কথা কৈ ফুৰিছে হেনো আপুনি ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো টুইন টাৱাৰক কৈ অখিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত তীব্ৰ বাক যুদ্ধ আপোনাৰ লগত গলে মোৰ ঘৰত মোৰ কাজিয়া লাগিবই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰুণ গগৈয়ে বনোৱা কোনো বস্তু আমি চোৱাই নাই ইয়া মুখ্যমন্ত্ৰীৰ মন্তব্য টুইন টাৱাৰ দেখুৱাবলৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে আপোনাক লৈ যাব টুইন টাৱাৰ দেখুৱাবলৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে অখিল গগৈক লৈ যাব ময়ে টুইন টাৱাৰৰ আধাৰশিলা কৰিছো ময়ে মুকলি কৰিম
তমলুক গগৈয়ে বনোৱা বিল্ডিংটোকে আপুনি টুইন টাৱাৰ বুলি কয় এই মন্তব্য কৰিছে অখিল গগৈয়ে সন্ধিয়াৰ প্ৰতি খবৰ হৈছে অৰুণাচল প্ৰদেশত মণিপুৰ সদৃশ পৰিস্থিতিৰ সূচনা হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে আৰএছএছ বিজেপি আৰু আৰএছএছৰ মাজত আৰম্ভ হৈছে এনে ধৰণৰ পৰিস্থিতি এবাৰ মণিপুৰৰ দৰে পৰিস্থিতিৰ সন্মুখীন অৰুণাচল প্ৰদেশ আদালতৰ ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে এখন ধৰ্মীয় সমাজ আনহাতে আৰএছএছৰ শাখা বনৱাসী কল্যাণ আশ্ৰম আদালতৰ ৰায় মানি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাজপথলৈ ওলাই আহিছে তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে অৰুণাচল প্ৰদেশত বিজেপিৰ ক্ষমতাত থকা প্ৰায় এটা দশক কিন্তু আৰএছএছৰ ভাতৃ সংগঠনে ৰাজপথলৈ ওলাই আহি সেই চৰকাৰখনক হেঁচা দিবলৈ ওলাইছে উল্লেখযোগ্য যে সেই সংগঠনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এখন সভা কলকাতাত আয়োজন কৰা হৈছিল ইফালে মঙ্গলবাৰে সংগঠনটোৰ সৰ্বভাৰতীয় সভাপতি সত্যেন্দ্ৰ সিং আৰু উপসভাপতি পেচি গোবিনে এই আন্দোলনৰ কথা ঘোষণা কৰে আন এটা খবৰ হৈছে টিএমচিলৈ গ'ল বিজেপিৰ 12 গৰাকী বিধায়ক বিজেপিৰ সন্মুখত এইবাৰ অগ্নি পৰীক্ষা 2026ত বংগ দখল কৰাটো বিজেপিৰ বাবে এতিয়া হৈ পৰিছে অগ্নি পৰীক্ষা কাৰণ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধী দৌ থাকিলেও বিজেপিৰ বিধায়ক গৈয়ে আছে টিএমচিলৈ বিগত সোমবাৰে বিজেপিৰ বিধায়িকা তাপশ্ৰী মণ্ডলে যোগদান কৰিছে তৃণমূল কংগ্ৰেছত বংগৰ হালদিয়া বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তাপশ্ৰী মণ্ডল প্ৰাক্তন সিপিআইএমৰ নেত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰিছিল যদিও সোমবাৰে বিজেপি এৰি যোগদান কৰিছে টিএমচিত পশ্চিমবংগৰ বিৰোধী দলৰ দলপতি তথা বিজেপি নেতা শুভেন্দ্ৰ অধিকাৰীৰ ঘনিষ্ঠ আছিল বিধায়িকা তাপশ্ৰী মণ্ডল 2021 চনত বংগত 77খন আসন দখল কৰি বিজেপিয়ে প্ৰধান বিৰোধী দলৰ মৰ্যাদা লাভ কৰিছিল যদিও 26খনত যুঁজ হ'ব অতি কঠিন বিগত 4 বছৰত বংগত বিজেপি শক্তিশালী হোৱাৰ বিপৰীতে বিধায়কৰ সংখ্যা 77ৰ পৰা হ্ৰাস পাইছে 65 গৰাকীলৈ